নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিছে। যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষীত নতুনকৈ 1715টা পদ মুকলি হৈছে। এইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগিব, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। অসম আৰক্ষী AB UB কনিষ্টেবলত নতুনকৈ 1715টা পদ মুকলি হৈছে। আপোনালোকৰ তাৰে ভিতৰত UB কনিষ্টেবলত মুকলি হৈছে 1052টা আৰু ABত মুকলি হৈছে 663টা। এতিয়া আপোনালোকৰ বহুতে ভাবি আছিল যে অসম আৰক্ষীত নতুনকৈ 5000 পদ মুকলি হ'ব, কিন্তু আপোনালোকৰ মুকলি হৈছে মাত্ৰ 1715টা। এতিয়া আপোনালোকৰ CM ছাৰে কেইবাখনো মিটিঙত কৈছিল আপোনালোকৰ নতুনকৈ 5000 পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ যি AB UBত 1715টা পদ আহিছে, তাৰপিছত আপোনালোকৰ যিখিনি পদ থাকি গৈছে আপোনালোকৰ 5000 সম্পূৰ্ণ হ'বলৈ, এইখিনি আপোনালোকৰ সাব ইন্সপেক্টৰত আহিব, তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ কনিষ্টেবলত আহিব, গেট 4 আহিব আৰু আমাৰ কামাণ্ডো বেটেলিয়নতো খুব কম পৰিমাণে পদ আহিব পাৰে। তাৰপিছত আপোনালোকৰ অসম বন বিভাগৰ মিলাইহে টোটেল 5000 পদ মুকলি হ'ব। আপোনালোকৰ AB UBত মুকলি হৈছে 1715টা আৰু বাকীখিনি মিলাই টোটেল 5000 পদ মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষী কনিষ্টেবল AB আৰু UBত 1715টা পদ মুকলি হৈছে। এতিয়া আপোনালোকে পোষ্টটো কমকৈ ওলাইছে বুলি ইমান চিন্তা নকৰিব, কিয়নো আপোনালোকক মাত্ৰ এটা পোষ্ট লাগে। আপোনালোকৰ টোটেল পোষ্ট ওলাইছে 1715টা আৰু আপোনালোকে এটা, গতিকে সেই এটাটো আপোনাৰ নিজৰ কৰিবলৈ ভালদৰে চেষ্টা কৰক। এতিয়া আপোনালোকৰ এইখিনি পোষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আপোনালোকে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এইখিনি পোষ্টত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হ'ব লাগে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ 18ৰ পৰা 25 বছৰ, তাৰপিছত OBC MOBC কেণ্ডিডেট 3 বছৰ আৰু ST SC কেণ্ডিডেটে 5 বছৰ এজ ইলেকশ্যন হ'ব। মানে এজন জেনেৰেল কেণ্ডিডেট 18ৰ পৰা 25 বছৰলৈ আৰু এজন OBC MOBC কেণ্ডিডেটে 18ৰ পৰা 28 বছৰলৈ আৰু এজন ST SC কেণ্ডিডেটে 18ৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো বয়স, সেই বয়সটো 1/1/2026 এজ এ ডেট হিচাপে ধৰি আপোনালোকৰ হিচাপ কৰা হ'ব। আপোনাৰ 1/1/2026লৈ আপোনালোকৰ বয়স হ'ব লাগিব জেনেৰেল কেণ্ডিডেটৰ 18ৰ পৰা 25 বছৰ। মানে এজন জেনেৰেল কেণ্ডিডেট 1/1/2001 চনৰ আপোনালোকৰ পাছত জন্ম হ'ব লাগিব, তেতিয়াহে তেওঁ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো বয়স, সেই বয়সটো এজন তেওঁ জেনেৰেল কেণ্ডিডেট হওক নাইবা OBC MOBC নাইবা ST SC কেণ্ডিডেট হওক, তেওঁ 1/1/2008 চনৰ আগৰ জন্ম হ'ব লাগিব, তেতিয়াহে তেওঁ এপ্লাই কৰিব পাৰিব। তেওঁ লাগিলে 18 বছৰ হৈ যাওক, কিন্তু তেওঁ যদি 1/1/2008 চনৰ পাছত জন্ম হৈছে তেওঁ এপ্লাই কৰিব নোৱাৰিব। এতিয়া আপোনালোকৰ যিটো AB এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে মাত্ৰ চিম্পুল মেট্ৰিক পাছ। যদি আপুনি 10 পাছ কৰিছে তেন্তে আপুনি ABত এপ্লাই কৰিব পাৰিব, আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে আপুনি UBত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ABটো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ AB বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে 10 পাছ আৰু UB বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। নতুনকৈ 1715টা পদ মুকলি হৈছে আৰু এইখিনি পদৰ অনলাইন এপ্লাই 16 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে আজিৰে পৰা ভালদৰে ফিজিকেল টেষ্টৰ লগতে ৰিটেন টেষ্টৰ বাবে নিজকে সাজু কৰক। আপোনালোক হয়তো খুব কম দিনৰ ভিতৰতে ফিজিকেল টেষ্ট পাতিব পাৰে, গতিকে আপোনালোকে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।